বহুদিনৰ পৰা লাগি আছে, মাতি আছে। সমগ্ৰ বিষয়টো কি দৃষ্টিকোণেৰে চাইছে আজি চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হৈছে প্ৰাথমিক পৰ্যায়ত? চাওক, চাৰ্জশ্বিট মানে ন্যায় নহয়। চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে যে ন্যায় পাই গ'ল সেইটো কোনো ধৰণৰ হ'ব নোৱাৰে। কাৰণ আমি দেখা পাইছিলো যে সেই ইয়তখনত কেইবাজনো ব্যক্তি আছিলে আৰু বহুত গণ্যমান্য ব্যক্তি তাত জড়িত আছিলে, কিন্তু বহুতক এন্ধাৰত ৰখা হৈছে। কাৰণ চাওক, সেই ইয়তখনত থকা যিকেইজন ব্যক্তিক ইয়ালৈ মাতিলে সেইজনে কি কৰিলে, আহিলে এস্কৰ্ট দি পেলাই লৈ আহিলে, চাহ তামোল খুৱাই পেলাই আকৌ এয়াৰপৰ্টত থৈ আহিলে, তেওঁলোক গুচি গ'ল। গতিকে কি তদন্ত কৰিলে? তদন্তৰ নামত কিন্তু ভেকু ভাওনা নহ'ব। গতিকে চাৰ্জশ্বিট দাখিল কৰিছে, ঠিকে আছে, আমি আজি মানিছো। কিন্তু অসমৰ জনগণৰ মন পচন্দ এখন চাৰ্জশ্বিট হ'ব লাগিব। গৰিমা বৌ ন্যায় স্বাৰ্থত এখন চাৰ্জশ্বিট হ'ব লাগিব। আমাৰ হিয়াৰ মতো জুবিনদাৰ ন্যায় স্বাৰ্থত এখন চাৰ্জশ্বিট হ'ব লাগিব। গতিকে পানীয়ে টোপনি যাতে পাৰ হৈ নাযায় তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট হ'ব লাগিব। গতিকে এটাই কথা আমি আপোনালোকৰ যোগেদি আজি অসম চৰকাৰক জনাব বিচাৰিছো যে আমি কোনো ধৰণৰ ইয়াত ইণ্টাৰনেশ্যনেল আপুনি যদি ইয়াত ছিংগাৰ আনি আমাক মন ভুলাবলৈ বিচাৰে অসমৰ জনগণক, আমি তাত নাই। কোনোবা চাকিৰা কানি নৃত্য নাটিকা কৰিব বিচাৰিছে, আমি তাত নাই। গতিকে আমাক লাগে জুবিনদাৰ ন্যায়। অসমৰ জনগণে বিচাৰিছে জুবিনদাৰ ন্যায়, আমাক লাগে জুবিনদাৰ ন্যায়। জুবিনদাৰ ন্যায় বাহিৰে বৰ্তমান আমি একো নাজানো। তেওঁ যদি অসম চৰকাৰে ভাবিছে যে চব মানুহ শান্ত হৈ গ'ল, গতিকে আমি ইয়াত ইণ্টাৰনেশ্যনেল ছিংগাৰ ইয়াত বহাই থৈছো, গতিকে সেইটো কথা নহ'ব। এতিয়াও যদি প্ৰয়োজন হয়, হনুমানে যেনেকে বুকু ফালিলে ৰাম ওলাইছিলে, প্ৰত্যেকজন অসমৰ জনগণে ইয়াত থকা বুকু ফালি দেখক আমাৰ হিয়াৰ মতে জুবিনদা ওলাব। কিন্তু আজি মোক ক'বলৈ মন নাই। কিন্তু আজি চাৰ্জশ্বিট দাখিল কৰিছে, ঠিকে আছে, কিন্তু জুবিনদাৰ ন্যায় আমাক স্পষ্ট কথা, জুবিনদাৰ ন্যায় আমি যেনেকে বিচাৰি তেনেকে লাগিব। এই কালপিতকেইটাক আমি বিচাৰিছিলো এনকাউণ্টাৰ কৰাটো, কিন্তু এনকাউণ্টাৰ নকৰিলে চৰকাৰে। তেওঁলোকে ড্ৰাগছ মাফিয়াক গুলিয়াব পাৰে, এনকাউণ্টাৰ কৰিব পাৰে, চুপাৰী মাফিয়াক এনকাউণ্টাৰ কৰিব পাৰে, কিন্তু আমাৰ হিয়া মতুক যোনে মাৰিলে তাক এনকাউণ্টাৰ কৰিব নোৱাৰে, তাক ফাঁচি দিব নোৱাৰে। এইবিলাক নচলিব, চিধা কথা। জনগণ আছে, জনতা আদালতত কিন্তু আমি ব্যৱস্থা ল'ম। নহ'লে চৰকাৰে যদি নোৱাৰে, আমি জনতা আদালতে কিন্তু আমি বিচাৰ ল'ম, চিধা কথা, স্পষ্ট কথা। আশ্বস্ত নহয় মানে সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়ালৈ যিখিনি দেখিছে। ৩৫০০ পৃষ্ঠা, ইমান পৃষ্ঠা লাগে নে? কি লিখিছে? এই জুবিনদাৰ ঘৰত ভাত বনোৱা ৰান্ধনীক যদি মাতে, তামোল আনি দিয়া ৰান্ধনীক মাতে, সেই ফাৰ্মাচীত থকা ব্যক্তিক মাতি পেলাই তাত কি চাৰ্জশ্বিট দাখিল কৰিছে? গতিকে এইটো ভেকু ভাওনা কৰি লাভ নাই। আমি যি দেখিছো চিধা কথা, স্পষ্ট কথা, যদি এই কালপিতকেইটাক ফাঁচি দি দিয়ে আৰু ইয়তখনত থকা প্ৰত্যেকজন ব্যক্তিক যদি চুচাইড টেটুত ধৰি যদি নানে, কিন্তু আমি অসমৰ জনগণৰ ব্যৱস্থা ল'ম। আপোনালোকৰ যোগেদি আজি কৈ দিছো।